হাজাৰী ভাওনা উৎসৱৰ লাইখুটা স্থাপন উত্তৰ কলিয়াবৰ হেজাৰৰ ব্যৱস্থাপনাত 1 মাৰ্চৰ পৰা 3 মাৰ্চলৈকে অনুষ্ঠিত হ'ব হাজাৰী ভাওনা উৎসৱ। পূবথৰিয়াৰ উত্তৰ কলিয়াবৰ হেজাৰ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হ'ব উক্ত হাজাৰী ভাওনা উৎসৱ। 30 জানুৱাৰীৰ দিনা হাটবৰ হেজাৰৰ পৰা ধৰ্মধ্বজালৈ উত্তৰ কলিয়াবৰ হেজাৰলৈ শোভাযাত্ৰা কৰি হাজাৰী ভাওনা উৎসৱৰ লাইখুটা স্থাপন কৰে কলিয়াবৰৰ সমূহ হেজাৰৰ ভকত বৈষ্ণৱসকলে। নমস্কাৰ, মই সৰ্বপ্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে কলিয়াবৰবাসীয়ে নহয় নগাঁওবাসী তথা অসমবাসীৰ হাজাৰী ভাওনালৈ নিমন্ত্ৰণ জনাইছোঁ। অহা 1, 2 আৰু 3 মাৰ্চ 2026 তাৰিখে উত্তৰ কলিয়াবৰ হাজাৰৰ ব্যৱস্থাপনাত কলিয়াবৰ হাজাৰসমূহৰ সহযোগত 3দিনীয়া কাৰ্যসূচীৰে হাজাৰী ভাওনা প্ৰস্তুতি কৰিছে। আজি আমাৰ প্ৰথম কাৰ্যসূচী আছিল ৰভাৰ যি অস্থায়ী 3খন আমাৰ খোলা হ'ব। এই এখন খোলাৰ আজি খুঁটা পোতা হৈছে। গতিকে ইয়াত আমি কলিয়াবৰ ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ। গতিকে আমি অনাগত দিনত সকলো ৰাইজৰ আৰু সঁহাৰি পাম বুলি ভাবিছোঁ। উত্তৰ কলিয়াবৰ হেজাৰৰ সন্মানীয় ৰাইজ আই মাতৃসকল আৰু কলিয়াবৰৰ বিভিন্ন হাজাৰসমূহৰ পৰা অহা ইয়াত সভাপতি সম্পাদকে প্ৰমুখ কৰি সমূহ ৰাইজ আৰু আই মাতৃসকল, আমাৰ এই হাজাৰী ভাওনা উৎসৱ পুৰণা সম্প্ৰীতি হয়। কাৰণ 1948 চনত হাটবৰ হাজাৰত এই হাজাৰী ভাওনা অনুষ্ঠিত হৈছিলে। তাৰ পাছৰে পৰা প্ৰায় 52 বছৰৰ মূৰত হাটবৰত 2000 চনত এই হাজাৰী ভাওনা অনুষ্ঠিত কৰা হৈছিলে। হাটবৰ হাজাৰ আৰু নাট্য সমাজৰ ব্যৱস্থাপনাত অনুষ্ঠিত কৰা হৈছিলে। তাৰ পাছতেই প্ৰায় 24 বছৰৰ মূৰত পুনৰ হাটবৰ হাজাৰৰ ব্যৱস্থাপনাত আৰু কলিয়াবৰ আটাইকেইটা হাজাৰৰ সহযোগত 2024 চনত হাজাৰী ভাওনা অনুষ্ঠিত কৰা হৈছিলে। সেই অনুষ্ঠিত কৰাৰ পাছৰে পৰাই আমাৰ কলিয়াবৰত যিকেইটা হাজাৰ আছে, প্ৰায় 6-7টা হাজাৰ আমাৰ কলিয়াবৰত আছে। আটাইকেইটা হাজাৰৰ মিলিত এখন সভাত আলোচনা হ'ল যে প্ৰতি 2 বছৰৰ মূৰে মূৰে এই হাজাৰী ভাওনা ভাগ অনুষ্ঠিত কৰিব লাগে। আমাৰ কলিয়াবৰ সমষ্টিৰ সন্মানীয় বিধায়ক তথা কেন্দ্ৰৰ মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত ডাঙৰীয়াৰ সহযোগত তেখেতৰ প্ৰস্তাৱত যে প্ৰতি 2 বছৰৰ মূৰে মূৰে আমি হাজাৰী ভাওনা পাতিব লাগে। সেয়েহে প্ৰতিখন হাজাৰী ভাওনা পাতিবৰ কাৰণে দিহা কৰিছে। এইবাৰ 2026 চনত উত্তৰ কলিয়াবৰ হেজাৰে প্ৰস্তাৱ আগবঢ়ায় তেখেতসকলৰ ব্যৱস্থাপনাত এইবাৰ হাজাৰী ভাওনা অনুষ্ঠিত হ'ব। গতিকে ইয়াত কলিয়াবৰৰ আটাইকেইটা হাজাৰে সহযোগ কৰিব। গতিকে 4খনীয়া ৰভাৰে 8খন ভাওনা অনুষ্ঠিত হ'ব। এই অনুষ্ঠানটো অহা 1, 2, 3 মাৰ্চত অনুষ্ঠিত হ'ব। তাৰ কাৰণে সকলো প্ৰস্তুতি চলা হৈছে। আজি যি প্ৰথম ইয়াৰ কাৰ্যসূচী লাইখুটা ভাগ স্থাপন কৰা হৈছে, ইয়াৰ পাছৰে পৰ্বৰ পৰাই বাকীখিনি কাৰ্যসূচী এই উত্তৰ কলিয়াবৰ হাজাৰৰ ব্যৱস্থাপনা চলি যাব। বাকী হাজাৰো ইয়াত সহযোগ কৰিব। এয়াই আমাৰ হাজাৰী ভাওনাৰ পৰম্পৰা। কলিয়াবৰৰ পৰা মণিলাল গুপ্তাৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে। কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिज़ोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।